6 চনৰ আগৰ বিদ্যালয়সমূহক আমি প্ৰাদেশিকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলো। কিন্তু প্ৰাদেশিকৰণ সিদ্ধান্ত কৰিবলৈ যাওঁতে সেই সময়ত কিছু লোকৰ আক্ষেপ থাকি গৈছিল যে কেইটামান চৰ্ত পূৰণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নহলগৈ। মই যোৱাকালিৰ কেবিনেটত আমি সকলোৱে লগ লাগি এটা সিদ্ধান্ত লৈছো যে প্ৰাদেশিকৰণৰ বিষয়টোত আকৌ এবাৰ দৃষ্টি নিক্ষেপ কৰিবলৈ 20 জন ছাত্ৰ লাগে, কাৰোবাৰ ছাত্ৰ 19 জন আছিলে। 2006 চনৰ প্ৰতিষ্ঠাৰ আগৰ প্ৰমাণ লাগে, কিন্তু বসুন্ধৰা নাথাকাৰ কাৰণে মাটিৰ পাত্তা পোৱা নাছিলে। কাৰোবাৰ কোৱালিফিকেশ্যনৰ লগত সেই সময়ত তেওঁলোকৰ কোৱালিফিকেশ্যন নাছিলে, পৰৱৰ্তী সময়ত কোৱালিফিকেশ্যন আয়ত্ত কৰিব পাৰিলে। যিসকল লোক সৰু সৰু ভুলৰ কাৰণে বাদ পৰি গৈছিল তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত আনিবৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ আমি এখন কমিটি কৰি দিছো, যাতে কমিটিখনে আমাক উপযুক্ত পৰামৰ্শ দিব পাৰে আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে আমি অন্তত কিছু লোকক সহায় কৰিব পাৰো। তেনেকে যোৱাকালিৰ কেবিনেটত আমি আৰু এখন কমিটি কৰি দিছো। মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰণোজ পেগুক লৈ পেলাই। এই কমিটিখনেও লগত মন্ত্ৰী অশোক সিংঘালো থাকিব। এই কমিটিখনে আশা কৰ্মী, মধ্যাহ্ন আহাৰ যোগান ধৰা ৰান্ধনীসকল আৰু অংগনবাদী কৰ্মী আৰু সহায়িকাসকলেও বিভিন্ন সময়ত উত্থাপন কৰি অহা দাবীসমূহো আকৌ এবাৰ সমীক্ষা কৰিব। সকলোৱে লগ হৈ অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব পাৰো। আজিও মই সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত দীঘলীয়াকৈ বহিছিলো। ৰাজ্যৰ ফিক্স পে, কেজুৱেল কৰ্মচাৰীসকলে ভোগ কৰি থকা বিভিন্ন অসুবিধাৰ কথা তেওঁলোকে মোৰ দৃষ্টিগোচৰ কৰিছিল। কেইবাটাও আমি সিদ্ধান্ত লৈছো এই কৰ্মচাৰীসকলকো সহায় কৰাৰ বাবে। 6 চনৰ আগৰ বিদ্যালয়সমূহক আমি প্ৰাদেশিকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলো। কিন্তু প্ৰাদেশিকৰণ সিদ্ধান্ত কৰিবলৈ যাওঁতে সেই সময়ত কিছু লোকৰ আক্ষেপ থাকি গৈছিল যে কেইটামান চৰ্ত পূৰণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নহলগৈ। মই যোৱাকালিৰ কেবিনেটত আমি সকলোৱে লগ লাগি এটা সিদ্ধান্ত লৈছো যে প্ৰাদেশিকৰণৰ বিষয়টোত আকৌ এবাৰ দৃষ্টি নিক্ষেপ কৰিবলৈ 20 জন ছাত্ৰ লাগে, কাৰোবাৰ ছাত্ৰ 19 জন আছিলে। 2006 চনৰ প্ৰতিষ্ঠাৰ আগৰ প্ৰমাণ লাগে, কিন্তু বসুন্ধৰা নাথাকাৰ কাৰণে মাটিৰ পাত্তা পোৱা নাছিলে। কাৰোবাৰ কোৱালিফিকেশ্যনৰ লগত সেই সময়ত তেওঁলোকৰ কোৱালিফিকেশ্যন নাছিলে, পৰৱৰ্তী সময়ত কোৱালিফিকেশ্যন আয়ত্ত কৰিব পাৰিলে। যিসকল লোক সৰু সৰু ভুলৰ কাৰণে বাদ পৰি গৈছিল তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত আনিবৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ আমি এখন কমিটি কৰি দিছো, যাতে কমিটিখনে আমাক উপযুক্ত পৰামৰ্শ দিব পাৰে আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে আমি অন্তত কিছু লোকক সহায় কৰিব পাৰো। তেনেকে যোৱাকালিৰ কেবিনেটত আমি আৰু এখন কমিটি কৰি দিছো। মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰণোজ পেগুক লৈ পেলাই। এই কমিটিখনেও লগত মন্ত্ৰী অশোক সিংঘালো থাকিব। এই কমিটিখনে আশা কৰ্মী, মধ্যাহ্ন আহাৰ যোগান ধৰা ৰান্ধনীসকল আৰু অংগনবাদী কৰ্মী আৰু সহায়িকাসকলেও বিভিন্ন সময়ত উত্থাপন কৰি অহা দাবীসমূহো আকৌ এবাৰ সমীক্ষা কৰিব। সকলোৱে লগ হৈ অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব পাৰো। আজিও মই সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত দীঘলীয়াকৈ বহিছিলো। ৰাজ্যৰ ফিক্স পে,
কেজুৱেল কৰ্মচাৰীসকলে ভোগ কৰি থকা বিভিন্ন অসুবিধাৰ কথা তেওঁলোকে মোৰ দৃষ্টিগোচৰ কৰিছিল। কেইবাটাও আমি সিদ্ধান্ত লৈছো এই কৰ্মচাৰীসকলকো সহায় কৰাৰ বাবে।